গুড ইভিনিং গধূলি হৈছে আপোনালোকৰ সকলো ওচৰত মই এটা ভিডিঅ' দিব বিচাৰিছোঁ মানে এই ভিডিঅ'টো বহুত কথা আছে কিন্তু সকলোৱে এই কথাটো বুজি শুনি মোক পৰামৰ্শ দিব আৰু কমেণ্ট কৰিবচোন মই কি এটা ভুল ভিডিঅ' দিছোঁ না বেয়া ভিডিঅ' দিছোঁ আমাৰ এইডোখৰটো যোৰহাট কেন্দ্ৰগুৰি গোহাঁই টেকেলা আজিজ নগৰৰ পৰা দেই ইয়াত আমাৰ যেতিয়া ষ্টাৰ্টিঙত যোন মাটিৰ মালিক আছে মাটিৰ মালিকৰ নাম মেনশ্যন নকৰোঁ বুজাই বুজিব শুনাই শুনিব সেইটো মই কৈ দিছোঁ গোহাঁই টেকেলা আজিজ নগৰত আমাৰ মাটিটো আমি ল'লোঁ ষ্টাৰ্টিঙত আমিয়ে লৈছোঁ আমাৰ শহুৰে লৈছোঁ মই তেতিয়ালৈকে বিয়া হৈ অহা নাই অৱশ্যে 2006 চনত লৈছিলোঁ তেতিয়া আপোনাৰ গোটেই পথাৰ আছিল এক আঁঠু আপোনাৰ বোকা আছিলে ইমানে বোকা আছিল তথাপি মাটিটো লৈছে ঘৰ বনাবলৈ কমটি দামত পোৱাৰ কাৰণে লৈছে সদায় মানুহে 2 পইচা কম বিচাৰা বস্তুটোৱে বিচাৰে যাৰ মানে শক্তি নাই সেইটোৱে বিচাৰে হয় নে নহয় কথাটো সঁচাকৈ তাৰপিছত মাটিডোখৰ ল'লে আমাৰ শহুৰে দু কঠা ল'লে 2 কঠাৰ পৰা আধা কঠা আমাৰ মামাহঁৰক দিলে তাৰপিছত ষ্টাৰ্টিঙত মোৰ শহুৰে আহিছে মোৰ শহুৰে চাই পেলাই ৰাস্তা এটা গঢ় দিলে তাৰপিছত এটাকে আহিছে মোৰ মামা শহুৰ আহিলে আকৌ ওচৰৰ মানুহ কিছুমান আহিলে তেনেকুৱা কৰি ৰাস্তাটো বনালে ৰাস্তাটো বনাৰ পিছত আমাৰ যেতিয়া ৰাস্তাৰ মাটিটো কিনিছিলে তেতিয়া আমাক মালিকে কৈছে 6 ফুট ৰাস্তা দিম এতিয়া তেওঁলোকে কৈছে ৰাস্তা আমি বিকি দানা ৰাস্তা দিম বুলিহে কৈছে এইটো পইণ্ট লগাইছে কওক বাৰু কোনো আপত্তি নাই বাৰু দিছে সেইটোৱে কথা আমাৰ মুছলমানৰ নিয়মত আছে যাতে ৰাস্তা পানী কোনো মনা কৰিব নাপায় যদি প্ৰকৃত মুছলমান হয় কোনদিন মনা নকৰে আৰু মানুহে 2.5 দিনৰ বিলকে বোলে কিনা ৰাখিব নাপায় আমাৰ শাস্ত্ৰমতে দেই আমাৰ মানে শাস্ত্ৰমতে আৰু প্ৰকৃত যদি মুছলমান হয় সেইকেইটা মানিব মই জানো আজিকালি যুগকেইটা কেনেকুৱা আজিকালি যুগকেইটা পইচাৰ যুগ হয় তাৰপিছত আমি ৰাস্তাটো বনালোঁ ৰাস্তাটো হ'ল তেতিয়া আমাৰ এই কলনীৰ লগত সেইফালে বেলেগৰ মাটি আছে বেলেগৰ মাটিত বেলেগে ল'লে কিন্তু ৰাস্তা নাই কিন্তু আমাৰ ৰাস্তা দি অহা যোৱা কৰিছে আমি কোনো আক্ষেপ কৰা নাই আহক ৰাস্তা মনা কৰিব নোৱাৰে কিন্তু মাটিৰ মালিকে তাত বেৰ দি দিছে যাতে আহিব নোৱাৰে আহিলে পইচা লাগিব কিন্তু অলৰেডি তাহাঁতি মাটিটো আমাক বিকিলে আমিহে প্ৰথম চোৱাটো তেওঁলোকে মানে যাব নিদিয়ে তাৰ বিনিময় পইচা লাগিব তেতিয়া সেই কেইঘৰে কি কৰিলে কিবা কাগজত লিখি 15,000 টকা দিলে তেতিয়া মান্তি হ'ল তেতিয়া যাব পাৰিলে আৰু কেইঘৰমান আছে যাতে তাহাঁতিও দুখীয়া মানুহ হয় মানে ধৰক তেনেকুৱা যদি টকা পইচা হ'লহেঁতেন ৰাস্তা কিনাৰতে মানুহে মাটি ল'লেহেঁতেন ৰাস্তাটো পাবৰ কাৰণে কিন্তু টকা পইচা নথকাৰ কাৰণে মাটি কমটি দামত পাইছে বুলি লৈছে তেতিয়া আশা কৰিছিলে যেতিয়া আজিজ নগৰ দি আমি যাব পাৰোঁ তেওঁলোকেও মুছলিম সম্প্ৰদায় মানুহ আমিও মুছলিম সম্প্ৰদায় মানুহ আমাক নিশ্চয় ৰাস্তাটো দিব কেলৈ আমাৰ ইছলাম ধৰ্মত ৰাস্তা পানী মনা কৰিব নোৱাৰে তেনেকুৱা ভাবি পেলাই তেওঁলোকে বহুত আশাৰে সেই মাটিটো ল'লে লোৱাৰ পিছত আমাৰ মাটিৰ মালিকক কেইবাবাৰো ক'লে গৈ পেলাই মাটি কথা আমাকো ৰাস্তাটো দিয়ক আমিও আপোনাক যি প্ৰাপ্যটো লাগে আমি প্ৰাপ্যটো দিম কিন্তু তেওঁলোকক মনা কৰিলে কিন্তু আমি আক্ষেপ কৰিব পাৰিলোঁ আমি পথাৰটোত আমি ৰাস্তা গৈছোঁ আমি বহুত কষ্টৰে গৈছোঁ আমি কিন্তু কোনো আক্ষেপ কৰা নাই কিন্তু মাটিৰ মালিকে আক্ষেপ কৰিছে মানুহে সদায় ভাবিব লাগে টকা পইচা যিমান মানে থাকি যাব কিন্তু মানুহ মাটিৰ তলত যাব লাগিব টকা পইচা নাযায় নিজৰ কৰ্ম নিজৰ আমল যায় আৰু মৰাৰ পিছত যোনে ৰাস্তা পানীৰ কাৰণে বাধা দিয়ে তাক আল্লাহ কি শাস্তি দিব সি নিশ্চয় জানে নামাজ পঢ়ি পেলাই দেখাই লাভ নাই কেলে দেখা নাই কিছুমানে ইমান 5 ওয়াক্ত নামাজ পঢ়ে কিন্তু মনত কিনা হিংসা ভাৱটো ৰাখিলে সেই নামাজ আল্লাহ কবুল নকৰে আৰু ৰাস্তা পানী কোনো মানুহে মনা কৰিব নাপায় কেলে সেইটো ধৰক আল্লাহ যেন আমাক কৈছে আমি সকল মুছলিম ধৰ্মৰ ৰাস্তা পানীটো মনা কৰিবলৈ নাপায় নিয়মতে কবৰত আমাৰ মাটি বোলে ঠেক হৈ যায় বোলে নাপায় কিন্তু বহুত মানুহ জানি শুনি এইটা কাম কৰি আছে মই আপোনালোকক সেইকাৰণে সকলোক সুধিছোঁ এইটো কি ভাল কাম কৰিছে না বেয়া কাম কৰিছে আৰু সেই সকলো যদি টকা পইচা বেছি হ'লহেঁতেন তাতে ইয়াত ক'ত ৰাস্তা ঘৰৰ গাঁৱৰ মাজত মাটিটো নল'লেহেঁতেন ৰাস্তাৰ মুখতে তাতেও অৱস্থা বেয়া মানুহ বিপদৰ সময়ত সদায় চাথ দিব লাগে এইটো নাভাবিব যাতে বেলেগ ধনীয়েহে সহায় কৰিব দুখীয়া সহায় কৰিব কোনে ভঙা ডলাটোৰো কাম আহি যায় সেইটো কথা সদায় মনত ৰাখিব মানুহৰ পৰা দোৱা ল'বৰ কাৰণে চেষ্টা কৰিব বদুৱা ল'ব চেষ্টা নকৰিব আৰু মৰিলে টকা পইচা ভাই ভতিজা মাক বাপেক পোৱা পৰিয়াল কোনো নাযায় সদায় মনত ৰাখিব নিজৰ কৰ্ম নিজৰ ধৰ্ম যাব আৰু সকলোৱে সেইটো মানি চলিব আৰু যোনে ৰাস্তা নিদিয়ে ৰাস্তা দি দিব তাতেও বিপদ আপদ চাব আপোনালোকে যদি মানুহে মানুহৰ সহায় নকৰে কৰিব কোনে ভাবকচোন আপোনালোকে মই ইয়াত ভুল কৈছোঁ ভুল যদি কৈছোঁ আপোনালোকে কমেণ্ট কৰি জনাব